নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা বৃহৎ উপহাৰ ঘোষণা কৰিছে। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পাব 10 লাখ টকাৰ পৰা 2 কোটি টকালৈকে এটা বিশেষ সুবিধা। হয়, বিত্ত বিভাগৰে কৰ্মচাৰী পৰিষদৰ বৈঠক। 10 লাখ টকাৰ পৰা 2 কোটি টকালৈকে কৰ্মচাৰীয়ে পাব বিনামূলীয়া বীমা। অসম চৰকাৰৰ কৰ্মচাৰীয়ে 10 লাখ টকাৰ পৰা 2 কোটি টকালৈকে বিনামূলীয়া বীমা সুবিধা লাভ কৰিব। এই সন্দৰ্ভত বিত্ত বিভাগে এক SOP প্ৰস্তুত কৰিছে। এক বিবৃতিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে জনোৱা মতে, কালি বিত্ত বিভাগৰ আয়ুক্ত সচিবৰ অধ্যক্ষতাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ এক বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকতে বিত্ত বিভাগে পৰিষদৰ প্ৰতিনিধিক প্ৰস্তুত কৰা SOP প্ৰদান কৰে। ইয়াৰ বাবে ইতিমধ্যে SBI আৰু ইউনিয়ন বেংকৰ লগত চৰকাৰে চুক্তি কৰিছে। অলপতে PNB ইণ্ডিয়ান আৰু এটা বেংকৰ লগত চুক্তিবদ্ধ হ'ব। ইয়াৰ বাহিৰে বেলেগ বেংকত দৰমহা লোৱা কৰ্মচাৰীয়ে একাউণ্ট এই বেংকসমূহলৈ আনিব পাৰিব। লগতে স্বাস্থ্য বীমা আঁচনিৰ সুবিধাও বেংকসমূহে আগবঢ়াব। ইয়াৰ বাবে 7,000ৰ পৰা 18,000লৈ বছৰি বৰঙণি দিব লাগিব। ইয়াত CGS হাৰৰ কথা নাই। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ উপহাৰ ঘোষণা কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালো উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।